ৰাজ্যৰ আন 10খন জিলাৰ লগতে শিৱসাগৰ জিলাতো অনুষ্ঠিত হৈ আছে গুণোৎসৱ 2025। শিৱসাগৰ জিলাৰ 1241খন বিদ্যালয়ৰ 70,717 গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ আৰম্ভ হৈছে এই গুণোৎসৱ। গুণোৎসৱৰ তৃতীয়টো দিনৰ পুৱাই শিৱসাগৰত উপস্থিত হৈ কেইবাখনো বিদ্যালয় নিৰীক্ষণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। শিৱসাগৰৰ 2 নং টাউন বালিকা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ গুণোৎসৱৰ কাৰ্যসূচী নিৰীক্ষণ কৰাৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে লিখা আলোচনী, প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰি ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে শিৱসাগৰৰ থানুৰাম গগৈ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ খঙত অগ্নিশৰ্মা হৈ পৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু। বিদ্যালয়খনৰ 9ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে নাজানে ইংৰাজীৰ সাধাৰণ শব্দৰ অৰ্থ, নোৱাৰিলে মৰ্ণিঙৰ বানান উচ্চাৰণ কৰিব। শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰধান শিক্ষকক দিলে এজাউৰি, প্ৰশ্ন কৰিলে যোৱা বৰ্ষত কেনে পদ্ধতিৰে লাভ কৰিছিল এই গ্ৰেড। উল্লেখ্য যে শিৱসাগৰত মন্ত্ৰীগৰাকীয়ে ৰাজ্যত আধাতে স্কুল এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিয় বৃদ্ধি পাইছে আৰু সমাধান কৰিবলৈ কি কৰিব সেই সন্দৰ্ভতো মন্তব্য কৰে। গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত মই শিৱসাগৰ জিলাত আহি উপস্থিত হৈছোঁ গুণোৎসৱৰ খা খবৰ লোৱাৰ কাৰণে, তদাৰকী কৰাৰ কাৰণে। আৰু এই মুহূৰ্তত মই শিৱসাগৰ নগৰৰ এখন ঐতিহ্যপূৰ্ণ বিদ্যালয় 1913 চনতে প্ৰতিষ্ঠা হোৱা এই 2 নং টাউন প্ৰাইমেৰী বিদ্যালয়, এই বিদ্যালয়খনত উপস্থিত হৈছোঁ। প্ৰাতঃসভা ইতিমধ্যে সম্পন্ন হৈ গৈছে, এক্সটাৰ্নেল ইভালুৱেটৰ আহিছে বা বহিৰ্মূল্যায়ক আহিছে। ইয়াতে আমি ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ যোৱা বছৰটোত তেওঁলোকে কিখিনি শিকিছে তাৰ এটা মূল্যায়ন বা তাৰ এটা পৰীক্ষা অনুষ্ঠিত হ'ব আৰু সেই পৰীক্ষাৰ লগে লগে বিদ্যালয়ৰ আন্তঃগাঁথনি, বিদ্যালয়খনত ৰাইজৰ সহায় সহযোগিতা, বিদ্যালয়ত আমি যোগান ধৰা যি দুপৰীয়াৰ আহাৰ, ইউনিফৰ্ম, এই সকলোখিনিৰ মূল্যায়ন হ'ব আৰু এই মূল্যায়নৰ ভিত্তিতে পৰৱৰ্তী বছৰৰ কাৰণে আমি শৈক্ষিক পৰিকল্পনা আমি কৰোঁ। শিৱসাগৰ জিলাখনে একে লেঠাৰিয়ে তেওঁলোকে গুণোৎসৱত অসমৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰি আহিছে আৰু সেইটো মই ইয়াৰ পৰা কাৰণসমূহো বুজিবৰ কাৰণে চেষ্টা কৰিছোঁ যে কিয় শিৱসাগৰত ফলাফলটো ভাল হয় বা অন্য জিলাত কিয় ফলাফলটো শিৱসাগৰ জিলাৰ নিচিনা নহয় বা শিৱসাগৰ জিলাৰ লগত তীব্ৰ প্ৰতিদ্বন্দ্বিতা বেলেগ জিলাই কিয় কৰিব পৰা নাই, সেইখিনিৰ পৰা আমি সাৰ সংকলন কৰি আমি সকলো জিলাত শিক্ষাৰ মান উন্নত কৰাৰ কাৰণে নিৰলস প্ৰচেষ্টা চলাই যাম। কমা যথেষ্ট নাই কমা, কাৰণ যথেষ্ট কমিছে বুলি ক'বলৈ আপোনাৰ হাতত পৰিসংখ্যা নাই। এটা কথা যে আমি শিক্ষাৰ যিসমূহ তথ্য, যে নাম ভৰ্তি, কিমান ছাত্ৰ ছাত্ৰী আছে, আগতে কি হয় যে এনৰোলমেণ্ট, বহুত ষ্টুডেণ্ট এনৰোলমেণ্ট কৰি ৰাখে কিন্তু প্ৰকৃতাৰ্থত সিমান ছাত্ৰ ছাত্ৰী নাথাকে। এইবাৰ সেইটো হোৱা নাই। যোৱা আমাৰ প্ৰথম দিনাখন যি বহিৰ্মূল্যায়ন আছিলে, এই বহিৰ্মূল্যায়নত এইবাৰ 96% মানে যিটো স্বমূল্যায়ন আছিল তাত 96% ষ্টুডেণ্টে অংশগ্ৰহণ কৰিছে। আৰু যোৱাকালি যি আমাৰ প্ৰথম দিনৰ বহিৰ্মূল্যায়ন আছিল, অলমষ্ট 98% ষ্টুডেণ্টছ তেওঁলোক উপস্থিত আছিল। যিসকল আগৰ অনুপস্থিত ষ্টুডেণ্ট, আমি এতিয়া তেওঁলোকক কাউণ্টত আমি লৈ, অৰ্থাৎ এনৰোলমেণ্ট হৈ আছে। আগতে কি হয়, এনৰোলমেণ্ট আছে কিন্তু অনুপস্থিতসকলক নেদেখুৱায়, এতিয়া নহ'ব। সেইটো এনৰোলমেণ্ট থাকিলে দেখুৱাবই লাগিব। গতিকে 100% এনৰোল্ড ষ্টুডেণ্ট যিসকল কায়িকভাৱে শাৰীৰিকভাৱে তেওঁলোকে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, সেই পৰিসংখ্যা আছে। আমাৰ ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউটৰ এটা সমস্যা আছে। আমাৰ গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' ভাল, কিন্তু আমাৰ ড্ৰপ আউট ৰেট বাগান অঞ্চল, জনজাতীয় অঞ্চল বা চৰ অঞ্চলবিলাকত ড্ৰপ আউট ৰেটটো ভাল। নগৰীয়া অঞ্চলবিলাক বা আধ্যবন্ত যি আমাৰ মূলসুঁতিৰ মানুহৰ অঞ্চল, সেইবিলাক স্কুলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা ক'ৰবাত অলপ কমিছে। ইয়াৰ প্ৰধান কাৰণ হ'ল মানুহৰ যেতিয়া ইকনমিক আপলিফমেণ্ট হৈছে, তেওঁ দুপইচা খৰচ কৰি প্ৰাইভেট মিডিয়াম স্কুল, প্ৰাইভেট স্কুললৈ তেওঁলোক গৈছে। ইয়াৰ অৰ্থ এইটো নহয় যে চৰকাৰী বিদ্যালয়বিলাকৰ শিক্ষাৰ মানটো নিম্নগামী হৈছে। চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মান ঊৰ্ধ্বগামীয়ে হৈ আছে। এইখন শিৱসাগৰতে লক্ষীনাথ শিশু বিদ্যালয় আছে, তাতে আপোনাৰ 500ৰ ওপৰত ছাত্ৰ ছাত্ৰী, য'ত লাইন পাতি মানুহে নামভৰ্তি কৰে। যোৱাকালি মই লখিমপুৰত আছিলোঁ, তাতো এনেকুৱা প্ৰাথমিক বিদ্যালয় আছে য'ত 1000ৰ ওচৰা ওচৰি
ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰে গতিকে চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে এই তথ্যটো শুদ্ধ নহয় স্যাৰ যিখিনি ড্ৰপ আউট হৈছে যে আমি ড্ৰপ আউট হোৱাৰ কাৰণ কি এনেকুৱা এখন বাগান আছিল বাগানখনত এম ই স্কুল ওচৰত নাই হাইস্কুল ওচৰত নাই বহু দূৰলৈ তেওঁলোক যাব লাগে এতেকে তেওঁলোকে একাংশই স্কুল যোৱাটো বন্ধ কৰে সেইকাৰণে 116খন চাহ বাগিচা আদৰ্শ বিদ্যালয় স্থাপন কৰা হ'ল আৰু 100খন চাহ বাগিচা আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে বহু আমাৰ গাঁও আছে য'ত ওচৰতে এম ই স্কুল নাই সেইকাৰণে আমি এল পি স্কুল একোখনক এম ইলে উন্নীত কৰিছোঁ এম ইক হাইস্কুললৈ উন্নীত কৰিছোঁ বা হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছোঁ নতুন বিদ্যালয় আমাৰ প্ৰয়োজন নাই বিদ্যালয়খনৰ উন্নীতকৰণ আপগ্ৰেডেশ্যন কৰা সেইটো গুৰুত্বপূৰ্ণ আমি সেই কামটো কৰি আছোঁ ভিডিঅ' জাৰ্নেলিষ্ট মুন্নাৰ সহযোগত শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক